ৰাসলীলাৰ মাজলৈ যাম তাৰ আগতে আছে সুদামাৰ কাহিনী ভাগৱতৰ সুদামাৰ কাহিনী ভগৱান কৃষ্ণ বহুত দেৰিকৈ গুৰুকুললৈ গৈছিলে ভগৱান কৃষ্ণ গুৰুকুললৈ বহুত দেৰিকৈ গৈছিলে তেওঁৰ শিক্ষক আছিলে সন্দীপনী মুনি গুৰু সন্দীপনী মুনিৰ গুৰুৰ কুলত আগতে সুদামা আছিলে সুদামা এজন ব্ৰাহ্মণ বালক আৰু সেই ব্ৰাহ্মণ বালক সুদামা আগতে আছিলে যেতিয়া সন্দীপনী মুনিৰ আশ্ৰমলৈ ভগৱান কৃষ্ণ গ'ল তেতিয়া গুৰু মাতাই এই সুদামাৰ ওচৰলৈ লৈ গৈছেগে আৰু কৈছে সুদামা গুৰু মাতা যে আজিৰ পৰা তোমাৰ ৰুমত এই যে কৃষ্ণ থাকলে কি অসুবিধা হ'ব নেকি বলে গুৰু মাতা একো অসুবিধা নাই আৰু তুমি এওঁক বিভিন্ন আশ্ৰমৰ কথাবোৰ শিকাবা আৰু লগত থাকিবা আৰু লগত ৰাখিবা এনেকৈ গুৰু মাতাই সমজাই দিলে আৰু ভগৱান কৃষ্ণ আৰু সুদামা এদিন সুদামাৰ ভৰিত এটা কাঁইট ফুটিলে বহুত ডাঙৰ কাঁইট আকৌ সুদামা ইমান কষ্ট পাইছে পৰি আছে এতিয়া কোনেও উলিয়াব না কাঁইটটো পুৰা সোমাই গ'ল আগৰ দিনতো ডক্তৰ কবিৰাজ নাই এইটো গাঁৱলী আহে তাৰ এতিয়া এই যে কাঁইটটো পৰি আছে তেতিয়া ভগৱান কৃষ্ণ গ'ল ভগৱান কৃষ্ণ গৈ সুদামা আছিলে মিত্ৰ ভগৱান কৃষ্ণৰ আৰু সুদামা দুইটা মিত্ৰ আছিলে এইটোত এটা কাহিনী আছে অকমান আমি জানিব লগা বুজিব লগা নিয়ম মতে কাহিনী গোটেই কাহিনীবোৰতেই দৰ্শন সোমাই আছে দৰ্শন নোহোৱা কাহিনীয়ে নাই তেতিয়া এই যে এদিন ভগৱান কৃষ্ণই প্ৰস্তাৱ এটা দিলে সুদামাক যে তুমি আৰু মই দুয়ো মিত্ৰতাৰ বান্ধোনেৰে বান্ধ খাওঁ আমি দুয়ো মিত্ৰ হৈ যাওঁ তেতিয়া সুদামাই কৈছিলে মিত্ৰ সদায় সমানৰ মাজত হয় তুমি হলা ৰাজকুমাৰ আৰু মই দৰিদ্ৰ ব্ৰাহ্মণ খুব ধ্যান দি শুনিব মিত্ৰ কি বস্তু যে তুমি ৰাজকুমাৰ মই দৰিদ্ৰ ব্ৰাহ্মণ গতিকে তোমাৰ আৰু মোৰ মিত্ৰতা ই কেতিয়াও সম্ভৱ নহয় ভগৱান কৃষ্ণই কৈছে যে মিত্ৰতা দেহ মনৰ নহয় এইটো খুব ধ্যান দি শুনিব মিত্ৰতা দেহ আৰু মনৰ নহয় মিত্ৰতা হল আত্মাৰ আৰু প্ৰাণৰ আত্মা আৰু প্ৰাণ ইয়াত জাতি বৰ্ণ ধৰ্ম ধনী দুখীয়া জ্ঞানী মূৰ্খ একো নাথাকে এইটো সমান আৰু তাৰেহে মিত্ৰতা হয় তুমি ঠিকেই কৈছা দেহ আৰু মনৰ মিত্ৰতা নহয় ই এদিন মিত্ৰই প্ৰতাৰণাও কৰে আৰু এদিন সেই মিত্ৰই ঠগে দেহ আৰু মিত্ৰ মনৰ যেতিয়া টকা পইচা থাকিব মিত্ৰৰ অভাৱ নাথাকিব আৰু যিদিনা টকা পইচা নোহোৱা হৈ যাব মিত্ৰই এটাও বিচাৰি নাপাব সেইকাৰণে মিত্ৰতা কিহৰে হয় দেহ আৰু মনেৰে নহয় প্ৰাণ আৰু আত্মাৰে মিত্ৰতা হয় আৰু তেতিয়া দুইজন মিত্ৰ হল আৰু সেই মিত্ৰৰ ভৰিত কাঁইট সোমাইছে আৰু ভগৱান কৃষ্ণই দাঁতেৰে কামুৰি সুদামাৰ ভৰিৰ পৰা কাঁইট উলিয়াইছে অৰ্থাৎ আমাৰ ভগৱান কেনেকুৱা বাৰু আকৌ বুজাইছে যি প্ৰভুক আমি অৱহেলা কৰিছো যি প্ৰভুৰ ওচৰত আমি বিশ্বাস ৰখা নাই আমি ধনৰ ওপৰত ডক্তৰৰ ওপৰত কৰবাৰ সংসাৰৰ ওপৰতে বিশ্বাস ৰাখিছো পুত্ৰৰ ওপৰত মোৰ পৰিয়ালৰ ওপৰত ভগৱানে আমাক বুজাইছে ভগৱানে বুজাইছে এইবোলো আশ্ৰয়ে তোমাক নতৰাই
ল'ৰাৰ আশ্ৰয়, ধনৰ আশ্ৰয়, ডক্তৰৰ আশ্ৰয়, সংসাৰৰ আশ্ৰয়, এইবিলাক আশ্ৰয় নিৰাশ্ৰয়। আশ্ৰয় হ'ল ভগৱান কৃষ্ণ। ভগৱান কৃষ্ণ কেনেকুৱা? সুদামাৰ সকলোৰ পৰা অৱহেলা পালে দৰিদ্ৰ ব্ৰাহ্মণ, আৰু তাত পৰি আছে কোনো এজন মানুহ নোলাল, কোনো এজন বন্ধু নোলাল, কোনো এজন একেলগৰ পহৰা সংগী নোলাল কাইটটোৰ পৰা মুক্ত দিবলৈ। আৰু ভগৱান কৃষ্ণ গৈ দাঁতেৰে কামুৰি কাইটটো উলিয়াই দিলে, অৰ্থাৎ আপোনাক মোক বুজাইছে, যিজনে আপোনাৰ মোৰ জীৱনৰ কাইট উলিয়াব, যিজনে আপোনাৰ মোৰ জীৱনৰ দুখৰ কাইট উলিয়াই সুখ দিব, শান্তি দিব, আৰু সেইজনে হ'ল ঈশ্বৰ, সেইজনে হ'ল কৃষ্ণ, সেইজনে হ'ল আমাৰ কুহিদ। আৰু সেইজনক নভজি, সেইজনৰ আশ্ৰয় নলৈ, আৰু সেইজনক আমি বাদ দি, ভাগৱতে কৈছে জীৱনত কেতিয়াও সুখী হ'ব নোৱাৰিবা, জীৱনত কেতিয়াও জীৱনৰ আনন্দ, আত্মাৰ আনন্দ, পৰমাত্মাৰ দিব্য আনন্দ পাব নোৱাৰিবা। আৰু সেই সুদামা আৰু ভগৱান কৃষ্ণ যেতিয়া ক্লাছত আছিলে, সন্দীপনী মুনুৱে ক্লাছ লৈ আছিলে, তেতিয়াকৈ এবাৰ সুদামাৰ ওচৰত গৈ গুৰুৱে গৈ মুখস্থ দিবলৈ ক'লে পাঠ এটা। সুদামাই দিব নোৱাৰিলে, হোমৱৰ্ক কৰি অহা নাছিলে, সুদামাই পাঠটো মুখস্থ দিব নোৱাৰিলে। বাকী চবে দিলে। ভগৱান কৃষ্ণৰ ওচৰত গৈ ক'ল, কৃষ্ণ ভগৱান কৃষ্ণৰ ক'লে, গুৰুদেৱ ময়ো পাহৰিলো। ভগৱানে কৈছে ময়ো পাহৰিলো। তেৰে সন্দীপনী মুনিয়ে কৈছে, যাৰ নোম কোপেৰে অনন্ত কোটি ব্ৰহ্মাণ্ড প্ৰবাহিত হয়, এইজনে আকৌ পাহৰে জানো? মই জানিলো তোমাৰ মিত্ৰ যে এতিয়া খৰি লুৰিবলৈ যাব লাগিব, তাত আৰু নিয়ম আছে। যিয়ে পাঠ মুখস্থ দিব নোৱাৰিব, সেইজনে গৈ খৰি লুৰিবলৈ যাব লাগিব। খৰি, যজ্ঞৰ খৰি আৰু অন্ন বনোৱাৰ খৰি, এইবিলাক খৰি লুৰি আনি দিব লাগিব। এতিয়া সুদামাই নোৱাৰিলে মানে অকলে যে যাব লাগিব, আৰু কেনেকৈ কৈছে, মই জানিলো তোমাৰ যে মিত্ৰ এতিয়া, আৰু তুমি সেইকাৰণে পাহৰি গলা। ঠিক আছে। অৰ্থাৎ মিত্ৰতা হ'ল কেনেকুৱা, আপোনাক বুজাইছে। আজিৰ মিত্ৰবিলাক সঁচাকৈ এই যে ভাগৱতৰ কথাখিনি শুনিলেহেঁতেন, আজিৰ মিত্ৰ এই সুদামা কৃষ্ণৰ মিত্ৰই হলহেঁতেন। কিন্তু আজিৰ মিত্ৰ এইবোৰ কথা শুনা নাই, এইবোৰ জ্ঞান পোৱা নাই। আজিৰ মিত্ৰই কি জ্ঞান পাইছে? এই টকা পইচা, বেপাৰ সামাৰ, পাৰ্টনাৰশ্বিপ বিজনেছ, এইবিলাকে শুনিছে। হৃদয়ৰ যিটো মিত্ৰতা, হৃদয়ৰ যদি ভাৱনাৰ মিত্ৰতা, এই কথাখিনি আজিৰ মিত্ৰসকলে শুনা নাই। সেইকাৰণে আজিৰ মিত্ৰ কালিলে শত্ৰু হয়। আজিৰ মিত্ৰই এদিন এজনে যদি কমজুৰি হয়, সেইজনে এৰি দিয়ে, যা তোৰ লগত আজিৰ পৰা সম্পৰ্ক নকৰো। আৰু সেইকাৰণে আমাক এই কাহিনীখিনি কৈছে যে যেতিয়া যাবলৈ ওলাল খৰি লুৰিবলে, তেতিয়া গুৰু মাতাই চাউল চিৰা দুমুঠি দি দিলে সুদামাৰ হাতত। সুদামা, এইখিনি লোৱা, দুয়ো ভগাই খাবা। যেতিয়া খৰি লুৰিবা, দুয়ো ভগাই খাবা। সুদামাৰ হাতত টোপোলাটো দি দিলে। খুব ধ্যান দি শুন না, সুদামাৰ হাতত টোপোলাটো দি দিলে। সুদামা গ'ল। ভগৱান কৃষ্ণ আকৌ সুদামাক কাম বেছি কৰিব নিদিয়ে। ব্ৰাহ্মণ বুলি শ্ৰদ্ধা কৰে, ভগৱান কৃষ্ণই শ্ৰদ্ধা কৰে, আকৌ মনত ৰাখিব। ব্ৰাহ্মণ, আজিকালি বহুতে কয় ব্ৰাহ্মণ নাই, ব্ৰাহ্মণ নাই, মানুহ নাই, কিন্তু সংস্কৃতি আছে। ব্ৰাহ্মণ শ্ৰদ্ধাৰ পাত্ৰ, ব্ৰাহ্মণক কেতিয়াও নিন্দা নকৰিব। হয়, কলিৰ যুগৰ প্ৰতাৰণাত তেওঁ ব্ৰাহ্মণত্বক ধৰি ৰাখিব পৰা নাই, আৰু নোৱাৰা কাৰণে তেওঁ নিজেই জীৱনত স্খলন ঘটিব। তেওঁ পাছৰ জন্মত ক্ষুদ্ৰ হ'ব বা স্খলন হ'ব, কিন্তু নিন্দা নকৰিব।
ভকত ভকত শব্দটো হ'ল ভগৱন্ত ভক্তি, ভগৱন্ত আৰু ভক্তি আৰু ভক্ত এই তিনিটা এক বস্তু। গতিকে ভক্ত নিন্দা নকৰিব। কোনোবাই পালিব পৰা নাই, তেওঁ হয়তো স্খলন হ'ব, তেওঁ হয়তো অভিশপ্ত হ'ব, কিন্তু ভকতৰ নামত নামটোত যে ভকত শব্দ কৈ কেতিয়াও তিৰস্কাৰ নকৰিব আৰু অপৰাধ হ'ব, বহুত ডাঙৰ অপৰাধ হ'ব। সেইকাৰণে ভগৱান কৃষ্ণই অকল দূৰলৈ খৰি লুৰিবৰ কাৰণে গ'ল আৰু সুদামা এজোপা গছৰ ছাঁত বহুৱাই থৈ গ'ল ভগৱানে। তেতিয়া খৰি আনোতে দেৰি হৈছে, দেৰি হোৱাৰ কাৰণে সুদামাৰ ভোক লাগিলে, আৰু ভোক লাগিলে তেতিয়া কি কৰিলে, সুদামাই ভাবিলে যে কৃষ্ণই আহিলে পাছত খাব, মোৰ ভাগটো খাই দিওঁ। আপোনাক মোক কৈছে বন্ধুক এৰি, অতিথিক এৰি, বৃদ্ধ পিতৃ মাতৃক এৰি কেতিয়াও আহাৰ নাখাব, খালে লোভ বাঢ়ি যাব। এইটো বৰ ডাঙৰ কথা, আকৌ ডায়েৰীত লিখিব। অতিথিক এৰি, বন্ধুক এৰি, বৃদ্ধ পিতৃ মাতৃক এৰি অন্ন নাখাব, খালে কি হ'ব, লোভটো বাঢ়ি যাব। সুদামাই খাই দিলে। খাই দিয়াৰ লগে লগে লোভটোৱে চল পালে। এজন মিত্ৰ যিজনে দাঁতেৰে কামুৰি ভৰিৰ পৰা কাঁইট উলিয়াইছে, সেইজন মিত্ৰক এৰি নিজৰ ভাগটো খাই দিলে। লোভটো বাঢ়ি গ'ল, আৰু লোভটো এনেকুৱা বাঢ়ি গ'ল, সুদামাক ক'লে, সুদামা এ ভি খালে, এইটোও খাই ল, এইটোও খাই ল, এইটোও খাই ল। ভোকটো আৰু বাঢ়ি গ'ল। লোভ যেতিয়া আহি গ'ল, ভোকটোৱে লোভে চল পালে, ভোকটো ইমান লগাই দিলে, আৰু মনৰ মাজত লোভে কৈয়ালে, খাই ল, এইটোও খাই ল। কৃষ্ণই ঢেৰ খায়, ৰজাৰ পুত্ৰ, গতিকে কৃষ্ণ বাদ দে, এইটোও খাই ল। আৰু সুদামাই সেই লোভৰ শব্দতে মোহিত হৈ গ'ল। তেতিয়া ক'লে যে কৃষ্ণটো ৰজাৰ কুমাৰ, ৰাজকুমাৰ খায়ে থাকে, গতিকে এইটো ভগৱানৰ ভাগ খাই দিলে। আৰু যেতিয়াই ভগৱানৰ ভাগ খাই দিলে, সুদামাৰ দৰিদ্ৰতা গৰ্ভত সোমাই গ'ল। সেইকাৰণে নামঘৰৰ পইচা, মন্দিৰৰ পইচা, বন্ধুৰ পইচা কেতিয়াও নাখাব। নামঘৰত মানুহে পইচা দিয়ে, নামঘৰত মানুহে সেৱা আগবঢ়ায়, ডনেশ্যন দিয়ে নামঘৰৰ উন্নতিৰ কাৰণে, আৰু আজিৰ বৰ্তমান কলিযুগত নামঘৰৰ পইচাও খাই দিয়ে। মনত ৰাখিব, কোটি কোটি জন্মৰ দৰিদ্ৰতাই পিছা নেৰিব। আজি বহুতে যে খুজিও ভাত নাপায়, বহুতে যে আজিও খুজিও ভাত নাপায়, ল'ৰা ছোৱালীৰ দৰিদ্ৰতা, জীৱনৰ কষ্ট আগৰ জন্মত কৰা অপৰাধ, এইটোকে আমাক বুজাইছে। কেতিয়াও নামঘৰৰ পইচা, বন্ধুৰ পইচা, কেতিয়াও সৎকৰ্মৰ পইচা নাখাব। খালে এই সুদামা ইয়াৰ উদাহৰণ। ভগৱানে এইটো বুজাবৰ কাৰণে লীলা কৰি আমাক শিকাইছে। সুদামাৰ দৰিদ্ৰতা ইমান ভীষণ দৰিদ্ৰতা আহিলে খুজি ভাত নাপায়। 4 দিন 5 দিন ঘৰত আকৌ পত্নী হ'ল সুশীলা, সম্পূৰ্ণ ধৰ্ম আচৰণ কৰা এগৰাকী পত্নী ঘৰত থকাৰ পাছতো খুজি নাপায়। আৰু শেষত গৈ সুদামাৰ এনেকুৱা দৰিদ্ৰতা, আৰু সুদামা ভগৱানৰ ওচৰত কাহানিও যোৱা নাই, প্ৰভু মোক কিবা এটা দিয়া। আৰু আপোনাৰ খবৰ, গাড়ী আছে 5খন, ঘৰ আছে, বিল্ডিং, আকৌ ভিখাৰীৰ নিচিনা ভগৱানৰ, প্ৰভু অমুক দিয়া, তমুক দিয়া, তমুক দিয়া, অকল দিয়া দিয়া। যিবোৰ দিছিলে কৃতজ্ঞতা জনাইছে না নাই? প্ৰভুৱে যিবোৰ দিছিলে, জীৱন দিছিলে, প্ৰভুৱে আপোনাক মোক জ্ঞান দিছে, বুদ্ধি দিছে, বিবেক দিছে, জীয়াই থকা গৰ্ভত থাকোতে মাৰ স্তনত দুগ্ধ দিছে, জীয়াই থাকে, এইবোলে কৰি কৃতজ্ঞতা জনাইছে নাই? অকল লাগে, অকল লাগে, অকল লাগে। আমাক এই কথাটো শিকাইছে। সুদামা একবাৰো ভগৱানক কোৱা নাই, প্ৰভু কিবা এটা দিয়া। কেলে? ভগৱানক যি মিত্ৰতা পায়, যি ভগৱানৰ ভক্ত, যি ভগৱানৰ কৃপা পায়, তাতকৈ জগতত ডাঙৰ বস্তু একো নাই। আমাক সুদামাই বুজাইছে।
ঈশ্বৰৰ যদি মৰমৰ পাত্ৰ হয়, ঈশ্বৰ যদি সেৱাৰ পাত্ৰ হয়, ঈশ্বৰে যদি আপোনাক বন্ধু বুলি প্ৰিয় বুলি স্বীকাৰ কৰে, তাতকৈ আৰু কি বস্তু আছে? লক্ষ্মী মা এদিন ভগৱান শ্ৰীনাৰায়ণ নাৰায়ণক কৈছে যে তোমাৰ কি নাই বাৰু, তুমি তোমাৰ মিত্ৰ নহয় জানো সুদামা? ইমান দৰিদ্ৰ, ৩-৪ দিন লঘোণে থাকে, চাউল এটা নাই ঘৰত, ইমান দৰিদ্ৰতাৰ মাজত থাকে, তুমি কিবা এটা নিদিয়া গেলে তেওঁ তোমাৰ ভক্ত নহয়। তেনে কৈছে তেওঁ নিবিচাৰে, আকৌ বিচাৰিলে মই দিব পাৰো, তেওঁ নিবিচাৰে। তুমি বিচৰা কৰি দিয়া, মই দি দিম, যিমান লাগে দি দিম, একদম মুকলি আছে আৰু। তেৰ লক্ষ্মী মা আকৌ এজন বিপ্ৰ ৰূপে পঠিয়ালে এজনক, পঠিয়াই সুশীলা মাক অৰ্থাৎ পত্নীক, বিপ্ৰ দামোদৰৰ পত্নীক, সুদামাৰ পত্নীক গৈ ধৰিলে যে মা আপোনাৰতো ইমান দৰিদ্ৰতা, আপোনাৰ স্বামীৰ সখীয়েকটো ভগৱান কৃষ্ণ, আপোনাৰ স্বামীক দ্বাৰকাধীশ, গতিকে আপোনাৰ স্বামীয়ে যদি এবাৰ কয়, এবাৰ তালে যায়, আপোনাৰ এই সব দৰিদ্ৰতা দূৰ হৈ যাব। কিমান বুজাত শেষত সুশীলা অৰ্থাৎ তেওঁৰ পত্নীয়ে ধৰিলে স্বামীক। তেতিয়া বিপ্ৰ দামোদৰ অৰ্থাৎ সুদামাই ভাবিলে লাভ এটা হ'ব, কৃষ্ণ দৰ্শন হ'ব। কৃষ্ণক দেখাই নাই, সেই গুৰুকুলতে দেখা, তাৰ পাছত দেখা নাই। আৰু তাৰ পাছতে সুদামা গ'ল, গৈ বাটতটো কিমান কাহিনী আপোনালোকে জানেই। এই সুদামা ফটা ধুতি, ফটা ভৰি আৰু চিৰা নিছে দুমুঠি, সেই দুমুঠি কাকলিৰ তলত ভৰাই লৈ খোজকাঢ়ি গৈ গৈ দ্বাৰকা পাওঁতে পাওঁতে যিখন কাপোৰ আছিলে তাৰো আধা ফাটিলে, আৰু যিখন আছিলে লেতেৰা ক'লা মলা হৈ গ'ল, ভৰি ফাটি তেজ ওলাইছে, আৰু লেতেৰা কিমান হৈছে, আৰু চাবোন তেলটো নায়ে। গৈ 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 পালে, গেটৰ মুখত ৰল, তাৰ পাছতে ক'লে কৃষ্ণক মাতে। তাততো কৃষ্ণ নাই, দ্বাৰকাধীশ, দ্বাৰকাৰ অধীশ্বৰ হ'ল। আৰু তাৰ পাছতে কৃষ্ণক মাতিবলৈ ক'লে, কৃষ্ণক ওচৰত যাবলৈ ক'লে, দুইটাই বন্ধ হ'ল। যেহেতু পাগল, আৰু দ্বাৰকাত এনেকুৱা দুখীয়া মানুহ ইয়াত কেতিয়াও নাই। আমাৰ দ্বাৰকাত এনেকুৱা দুখীয়া মানুহ, এনেকুৱা ফটা চিটা কাপোৰ পিন্ধা মানুহ কেতিয়াও কোনো দেখাই নাই, আৰু তেওঁক পাগল বুলি যাবলৈ নিদিয়ে। আৰু শেষত এজন মানে অকমান মৰম লগা মানুহ আহিলে, যাই গৈ খবৰ দিলে যে কোনোবা সুদামা আহিছে, আপোনাক এনেকুৱা ধৰণৰ কৃষ্ণ বুলি কৈছে। তেতিয়া ভগৱান দৌৰিছে। এইটো দৃশ্যটো এবাৰে মাত্ৰ আমি দৃশ্যটো উলিয়াইছিলো নাহৰকটীয়া ৰথযাত্ৰাৰ সময়ত, আজিৰ পৰা 3 বছৰ হ'ল নেকি। তাত চব কান্দিছে, ময়ো কান্দিছো। এনেকুৱা এটা অপূৰ্ব মানে ভগৱানৰ লীলা চৰিত্ৰ যে কল্পনা কৰিব নোৱাৰে। ভক্ত আৰু ভগৱানৰ কি অপূৰ্ব লীলা। আৰু সেই ভগৱান দৌৰিছে, তেওঁৰ কান্ধৰ বস্ত্ৰ, পীত বস্ত্ৰ পৰি আছে, দৌৰিছে। ভগৱান দৌৰিছে। আপোনাৰ এবাৰ ভাবক, এইজন ভগৱান, অন্তৰেৰে ভাবকচোন, এইজন কেনেকুৱা ভগৱান বাৰু। এইজন ভক্তৰ কিমান প্ৰিয়, ভক্ত বৎসল কেনেকুৱা, ভক্ত বাৎসলতা কেনেকুৱা। ভগৱান দৌৰিছে। ভগৱানে দৌৰি দৌৰি আহি সুদামা পাইছে, আৰু সুদামা ঘূৰিয়ে আহিছিলে। যেতিয়া চবে ক'লে, দ্বাৰকাৰ বৈভৱ দেখিলে, সুদামাইটো নাজানে, আগৰ কৃষ্ণ বুলি ভাবিছিলে, দৌৰ মাৰি আহিব, সেই সন্দীপনী মুনিৰ ঘৰত থকাজন বুলি ভাবিছিলে। কিন্তু আজিৰ কৃষ্ণ, আজিৰ সেই পৰিৱেশ চব বদলি যোৱাৰ কাৰণে সুদামাই ভয় খাই গুচি আহিলে। কিন্তু তাৰ পাছত ধৰি লৈ গ'ল, সাৱটি লৈ গ'ল, সিংহাসনত মন দিব, সিংহাসনত বহুৱালে। এবাৰ ভাবক, এবাৰ মনে অন্তৰেৰে ভাবক, আমাৰ ভগৱান আৰু আমাৰ সংস্কৃতি, আমাৰ ধৰ্ম, আমাৰ ভাগৱত ধৰ্মৰ এই কেনেকুৱা এক পৰিৱেশ আমাক শিকাইছে। এই সিংহাসনত বহুৱাইছে, সেই সোণৰ পালেঙত বহুৱাইছে, লক্ষ্মীয়ে পানী ঢালিছে, ৰুক্মিণী মাই পানী ঢালিছে, আৰু চৰণ ধুৱাইছে ভগৱান কৃষ্ণই। চৰণ ধুৱাই কাপোৰ কানি বদলাই আসনত বহুৱাই কিমান সুস্বাদু আহাৰ গ্ৰহণ কৰাই, কিমান শুশ্ৰূষা কৰিছে। অৰ্থাৎ অতিথি দেৱ ভৱ। আকৌ কৈছো,
আপোনাৰ আজিৰ সকলোতকৈ দুৰ্ভাগ্য হ'ল আমাৰ অতিথি যাব পৰা পৰিৱেশ নাই। আকৌ এই শাস্ত্ৰই কৈছে ভাগৱতে, যাৰ ঘৰত অতিথিৰ চৰণৰ ধূলি নপৰে সেইখন শ্মশান খালী, সেইখন ঘৰত কেতিয়াও আধ্যাত্মিক সুখ পাব নোৱাৰে। আৰু সেইকাৰণে ভগৱান কৃষ্ণই সুদামাৰ ইমান সেৱা কৰি আপোনাক মোক দেখুৱাইছে, প্ৰভুৱে লীলা কৰি দেখুৱাইছে। অতিথিক ঈশ্বৰৰ ৰূপ দেখিব, অতিথিক ঈশ্বৰৰ ৰূপ, অতিথি সেৱাই ভগৱানৰ সেৱা। আপুনি ভগৱানৰ সেৱা কৰিব নোৱাৰে, অতিথিৰ সেৱাৰ মাজেৰে ভগৱানৰ সেৱা পাব। আৰু গোটেই ৰাতিটো কথা পাতিছে প্ৰভুৱে। তাৰ পাছতে এই চাউল চিৰা দুমুঠি কিমান জোৰ কৰি গাখলুটিৰ পৰা তলৰ পৰা উলিয়াইছে। সেইকাৰণে মনত ৰাখিব, বহুতে তেনেকুৱা কৰে। এজন বন্ধুৱে যদি কাৰোবাক প্ৰেজেণ্ট দিয়ে চোলা এটা, এই অলপ যদি আপোনাৰ পচন্দ নহয় আপুনি নিপিন্ধে, পেলাই দিয়ে, কাৰোবাক দি দিয়ে। নহয়, সেইটো চোলা নহয়, তাত মৰম আছে, তাত স্নেহ আছে, তাত শ্ৰদ্ধা আছে, তাত পবিত্ৰ ভাৱনা আছে। আপোনাক কোনোবাই গেঞ্জি এটা দিব পাৰে, আপুনি হয় কোটিপতি, আপুনি হয়তো বহুত ব্ৰেণ্ডেড কাপোৰ পিন্ধে, কিন্তু কোনোবা এজনে আপোনাক সাধাৰণ গেঞ্জি এটা দিলে মনত ৰাখিব, সেইটো সাধাৰণ গেঞ্জি নহয়, তাত শ্ৰদ্ধা আছে, তাত ভক্তি আছে, তাত ভাৱনা সোমাই আছে। এইটোৱে বুজাইছে। আৰু সেই চিৰা দুমুঠিৰ এমুঠি খাই দিলে, দ্বিতীয় মুঠি খাবৰ কাৰণে আহোঁতে লক্ষ্মী মায়ে থাপ মাৰি ধৰিলে অৰ্থাৎ। আৰু খালে, ক'লে প্ৰভু হৈছে আৰু খাব লাগিলে মই যাব লাগিব তেওঁৰ ঘৰলৈ, মোক আপোনাৰ পৰা বঞ্চিত নকৰিব। ইয়াত দ্বিতীয়বাৰ, অৰ্থাৎ ভগৱানে সেইটোও গুৰুত্ব দিয়া নাই। অৰ্থাৎ ভগৱান ইমান দাতা, ইমান ভক্তবৎসল। আৰু তাৰ পাছতে সুদামাৰ পিন্ধা কাপোৰখিনি খুলি ৰাখিলে। ৰুক্মিণী মই মনত অকণমান বেয়াও পাইছে, কাপোৰখিনি আগৰখিনি খুলি পেলালে। সুদামাক কৈছে চুৰ ডকাইত বেছি আছে, ভাল কাপোৰ পিন্ধি গ'লে। এটা মনটো জুখিছে, তেওঁৰ মনত এনেকুৱা লাগে নেকি যে ইমান ভাল ভাল কাপোৰখিনিও মোৰ খুলি ৰাখিলে। কিমান পৰীক্ষা এজন ভক্তৰ জীৱনত। আৰু ভক্ত অলপ নহয়, এজন ভক্ত ভগৱানৰ কাৰণে কি কৰিব নোৱাৰে। তেওঁ কাপোৰ চাপোৰখিনি খুলি ৰাখিলে। তাৰ পাছত তেওঁ নকলে, পত্নীয়ে পঠিয়াইছিলে টকা পইচা বিচাৰি, কলে জানো? নকলে। এইটো স্বামী বিবেকানন্দ যেতিয়া জীৱনৰ দুৰ্ভাগ্য আহিছিলে, অৰ্থৰ ইমান অভাৱ ঘটিছিলে স্বামী বিবেকানন্দৰ, সেই সময়ৰ ঘৰ নচলে। ৰামকৃষ্ণ পৰমহংসক যাই কৈছে যে মোৰ এতিয়া পেটৰ সমস্যা, মোৰ জীৱনৰ সমস্যা, মোক এতিয়া অৰ্থ লাগে, আৰু অৰ্থ নহলে মোৰ একেবাৰে নচলে। তেতিয়া ক'লে যা মাক কগে যা, আকৌ মাক কগে যা, জগতজননী মাক ক। ৰামকৃষ্ণ পৰমহংসই ক'লে, স্বামী বিবেকানন্দ গৈ কৈছে, যাই পেলাই মাৰ আগত থিয় হৈ কয়, মাগো আমাকে জ্ঞান দাও, বৈৰাগ্য দাও, ভক্তি দাও। আকৌ গুচি আহে, কলি নে কি কবলৈ আছে? আপুনি মোক যাদু কৰিছে, আপুনি মন্ত্ৰ মাৰিছে। মই খুজিবলৈ গৈছো পইচা, আৰু মোৰ ভিতৰত আছে জ্ঞান ভক্তি আৰু বৈৰাগ্য খুজিছো। বোলে তোৰ ভিতৰত জ্ঞান ভক্তি বৈৰাগ্যৰ আশা আছে, বাহিৰত দৰিদ্ৰতা আছে, গতিকে তই ইটোহে পাবি, ইটো নাপাও। ভিতৰত যাৰ যিটো আছে সেইটো পাব, বাহিৰতটো নাপায়। আপোনাক মোকো কৈছে, আপোনাৰ আত্মাই যি বিচাৰিছে সেইটোহে পাব, ইন্দ্ৰিয় বিচৰাটো নাপায়। আৰু সেইকাৰণে যে সুদামা বাটত আহোঁতে কিমান কৃষ্ণৰ কথাবোৰ প্ৰশংসা কৰিছে। কৃষ্ণৰ ইমান, অৰ্থাৎ সেই আগৰ কৃষ্ণ, আজি দ্বাৰকাৰ অধীশ্বৰ কৃষ্ণ আগৰ নিচিনাই আছে। গোটেই মোৰ লগত কথাবোৰ পাতিছে। আৰু তেওঁ জগতৰ ঈশ্বৰ, তেওঁ বাৰু কেনেকৈ মোৰ চৰণ ধুৱালে? মোৰ এই ফটা ভৰি, মোৰ এই লেতেৰা ভৰি, মোৰ এই লেতেৰা কাপোৰবোৰ, তেওঁ এই লেতেৰা ভৰিখন কেনেকৈ ধুৱালে?
তেওঁ কিমান মহান অৰ্থাৎ ঈশ্বৰে চৰণ ধুৱাইছে মোৰ ঈশ্বৰে চৰণ ধুৱাইছে আৰু ঈশ্বৰ কিমান মহান হ'ব তেওঁ সেইবিলাক কল্পনা কৰি 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 আহি ঘৰৰ ওচৰ পালে তাৰ পাছত দেখিলে তেওঁৰ ঘৰটোৱে নাই অৰ্থাৎ এইবোৰ চাবচোন আমিবোৰে ভগৱানৰ কিমান জগৰীয়া এবাৰ ভাবক ভগৱানৰ ওচৰত আমি কিমান জগৰীয়া তেওঁ আমাক জীৱনৰ সৰ্বস্ব দান কৰিছে আমাক জীৱন দিছে আমাক ধৰ্ম দিছে কৰম দিছে আমাৰ জ্ঞান বুদ্ধি বিবেক যিমানবোৰ আছে মাতৃৰ গৰ্ভৰ অকমানি স্থানকণত আমাক জীয়াই ৰাখিছে নহ'লে তাতেই মৰি থাকিলোহেঁতেন ইমান দিয়াৰ পাছতো আমি তেওঁক স্বীকাৰ কৰা নাই তেওঁক ধন্যবাদ নিদিওঁ তেওঁক কৃতজ্ঞতা কোনোবাই 100 টকা এটা দিলে পৰি সেৱা কৰোঁ কোনোবাই খোৱা বস্তু এটা দিলে পৰি সেৱা কৰোঁ কোনোবাই ফাটি যোৱা চোলা এটা যদি দান কৰে আমি কৃত হৈ যাওঁ কিন্তু প্ৰভুৱে আমাক ইমান দিয়াৰ পাছত আমি প্ৰভুক কেতিয়াও ধন্যবাদ নিদিওঁ তাৰ পাছতো প্ৰভুৱে আমাক এৰি দিছে জানো বাৰু তাৰ পাছতো প্ৰভুৱে এৰি দিছে জানো নাই দিয়া এইকাৰণে আমাক বুজাইছে সুদামাই বুজাইছে যে প্ৰভু আমাৰ প্ৰতি কিমান দয়ালু আমাৰ প্ৰতি কিমান মৰমীয়াল আমাৰ প্ৰতি কিমান প্ৰভুৱে দায়িত্ব লৈছে আমাক সৰ্বত প্ৰকাৰে ৰক্ষা কৰিছে আৰু শেষত গৈ সুদামাৰ কথাখিনি আমি জানিছো এই কাহিনীখিনিৰ মাজত আমাৰ জীৱনৰ দৰ্শন সোমাই আছে আৰু এতিয়া